প্ৰিয় বন্ধুসকল, আপোনালোকে জানেনে LIC অৰ্থাৎ লাইফ ইঞ্চুৰেঞ্চ কৰ্পোৰেশ্যন অফ ইণ্ডিয়াত এনেকুৱা এটা আঁচনি আছে য'ত আপুনি লাভ কৰিব প্ৰত্যেক মাহতে সম্পূৰ্ণ ৫,৫০০ টকাৰ পৰা ১০,০০০ টকা পৰ্যন্ত। অৰ্থাৎ এই আঁচনিটোৰ জৰিয়তে আপুনি কেৱল এবাৰ ইনভেষ্ট কৰিলেই প্ৰতি মাহে মাহে ইনকাম কৰি থাকিব পাৰিব। লগতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে এই আঁচনিত আপুনি ছিংগেল লাইফ নতুবা জইণ্ট লাইফ দুইটা অপশ্যনেই লাভ কৰিব পাৰিব। হয় বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম LIC অৰ্থাৎ লাইফ ইঞ্চুৰেঞ্চ কৰ্পোৰেশ্যন অফ ইণ্ডিয়াৰ কি আঁচনিৰ জৰিয়তে লাইফ টাইমৰ বাবে প্ৰতি মাহে মাহে পূৰ্ণ ৫,৫০০ টকাৰ পৰা ১০,০০০ টকা পৰ্যন্ত মান্থলি ইনকাম কৰি থাকিব পাৰিব। এই আঁচনিটোত এপ্লাই কৰিবৰ বাবে আপোনাৰ কি কি যোগ্যতা থাকিব লাগিব, কেনেকৈ এপ্লাই কৰিব লাগিব, ক'ত এপ্লাই কৰিব লাগিব, সকলো ডিটেইল এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। আপুনি ভিডিঅ'টোত এটা লাইক কৰি দিয়ক, লগতে আপোনাৰ বন্ধু বা বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। বন্ধুসকল, আপুনি যদি প্ৰতিমাহে ৫,৫০০ টকা নতুবা ১০,০০০ টকা বা ১৫,০০০ টকা বা ২০,০০০ টকা পৰ্যন্ত প্ৰতিমাহে লাভ কৰিব বিচাৰে, তেনেহ'লে আপুনি জানিব লাগিব LIC অৰ্থাৎ লাইফ ইঞ্চুৰেঞ্চ কৰ্পোৰেশ্যন অফ ইণ্ডিয়াৰ জীৱন শান্তি লাইফ ইঞ্চুৰেঞ্চ প্লেনৰ বিষয়ে। বন্ধুসকল, এই স্কিম অৰ্থাৎ প্লেনটো হৈছে এটা নন লিংক, নন পাৰ্টিচিপেটিং এণ্ড ছিংগেল প্ৰিমিয়াম এনুইটি প্লেন। অৰ্থাৎ এই স্কিমটো শ্বেয়াৰ মাৰ্কেটত থকা ৰিস্কৰ সৈতে কোনো ধৰণে জড়িত নাই। সেয়েহে এই স্কিমটোত ইনভেষ্টমেণ্ট কৰা টকাখিনি সম্পূৰ্ণ ছেফ এণ্ড ছিকিউৰ হৈ থাকিব। তেনেহ'লে বন্ধুসকল, এতিয়া জানো আহক এই স্কিমটোৰ প্ৰিমিয়াম পে'মেণ্ট মোডৰ বিষয়ে। বন্ধুসকল, LICৰ এই বিশেষ প্লেনটো সম্পূৰ্ণ ছিংগেল প্ৰিমিয়াম হয়। অৰ্থাৎ এই প্লেনটোত ওৱান টাইম ইনভেষ্টমেণ্টহে কৰিব লাগে। বন্ধুসকল, এতিয়া জানো আহক এই প্লেনটোৰ এনুইটি মোডৰ বিষয়ে, অৰ্থাৎ আপুনি ইনকাম কৰা টকাখিনি কেতিয়া উইথড্ৰ কৰিব পাৰিব। বন্ধুসকল, এই প্লেনৰ জৰিয়তে আপুনি 4 ধৰণে আপোনাৰ ইনকাম উইথড্ৰ কৰিব পাৰিব। মান্থলি অৰ্থাৎ প্ৰতিমাহে, নতুবা কোৱাৰ্টাৰলি 3 মাহৰ মূৰে মূৰে, হাফ ইয়াৰলি অৰ্থাৎ 6 মাহৰ মূৰে মূৰে, নতুবা ইয়াৰলি অৰ্থাৎ প্ৰত্যেক বছৰে বছৰে। প্ৰিয় বন্ধু, LICৰ এই বিশেষ প্লেনটোত এণ্ট্ৰি হ'বৰ বাবে আপোনাৰ মিনিমাম এজ অৰ্থাৎ বয়স হ'ব লাগিব 30 ইয়াৰ্ছ আৰু মেক্সিমাম বয়স হ'ব লাগিব 79 ইয়াৰ্ছ। বন্ধুসকল, এতিয়া জানো আহক মিনিমাম চাম এচিয়ৰ্ডৰ বিষয়ে। এই মিনিমাম চাম এচিয়ৰ্ড হৈছে 1.5 লাখ টকা, য'ত আপুনি যদি প্ৰতিমাহে ইনকাম লাভ কৰিব বিচাৰে তেনেহ'লে লাভ কৰিব 1,000 টকা, কোৱাৰ্টাৰলি ল'ব বিচাৰিলে লাভ কৰিব 3,000 টকা, হাফ ইয়াৰলি যদি ল'ব বিচাৰে তেনেহ'লে লাভ কৰিব 6,000 টকা আৰু ইয়াৰলি ল'ব বিচাৰিলে লাভ কৰিব সম্পূৰ্ণ 12,000 টকা। লগতে মনত ৰাখিব মেক্সিমাম চাম এচিয়ৰ্ড ন' লিমিট, অৰ্থাৎ ইয়াৰ কোনো ধৰণৰ লিমিট নাই। আপুনি যিমান টকা ইনভেষ্ট কৰিব বিচাৰে সিমান টকাই ইনভেষ্ট কৰিব পাৰিব। বন্ধুসকল, এতিয়া জানো আহক এনুইটি অপশ্যনছ এণ্ড ডিফাৰমেণ্ট পিৰিয়ড, অৰ্থাৎ আপুনি ইনভেষ্ট কৰা টকাখিনিৰ ইনকাম কেতিয়াৰ পৰা ল'ব বিচাৰিব। বন্ধুসকল, এই আঁচনিটোত আপুনি ইনভেষ্ট কৰিলে এবছৰৰ পৰা 12 বছৰলৈ ডিফাৰমেণ্ট পিৰিয়ড লাভ কৰিব। ইয়াৰ উপৰিও এই প্লেনটোত আপোনালোকে জইণ্ট লাইফ এনুইটি লাভ কৰিব। জইণ্ট লাইফ এনুইটি হিচাপে আপোনাৰ ক্ল'জ ৰিলেটিভক এণ্ট্ৰি কৰাব পাৰিব, যেনে আপোনাৰ মা দেউতা, আপোনাৰ ল'ৰা ছোৱালী নতুবা আপোনাৰ ৱাইফক সন্নিৱিষ্ট কৰি এই স্কিমটোত জইণ্ট একাউণ্ট খুলিব পাৰিব। লগতে এই প্লেনটোত আপুনি চেৰেণ্ডাৰ ভেলিউ লাভ কৰিব, অৰ্থাৎ আপুনি একাউণ্টটো খোলাৰ পিছত যদি ভাবে একাউণ্টটো ক্ল'জ কৰিব তেনেহ'লে 3 মাহৰ পিছত আপোনাৰ একাউণ্টটো ক্ল'জ কৰিব পাৰিব, য'ত আপুনি ইনভেষ্ট কৰা টকাখিনি ৰিটাৰ্ণ লাভ কৰিব। ইয়াৰ উপৰিও এই প্লেনটো ষ্টাৰ্ট কৰাৰ পিছত আপুনি লোনৰ ফেচিলিটিও লাভ কৰিব, অৰ্থাৎ এই প্লেনটো ছাবস্ক্ৰাইব কৰাৰ পিছত 3 মাহৰ পিছতেই আপুনি লোনৰ ফেচিলিটিও লাভ কৰিব। তেনেহ'লে বন্ধুসকল, এতিয়া জানো আহক প্ৰতিমাহে 5,000 টকাৰ পৰা 10,000 টকা পৰ্যন্ত লাভ কৰিবৰ বাবে আপুনি কিমান টকা ডিপ'জিট কৰিব লাগিব তাৰ এটা কেলকুলেশ্যন কৰি দেখুৱাওঁ। ধৰি লওক এজন মানুহৰ বয়স 60 বছৰ আৰু তেখেতে ডিফাৰমেণ্ট টাৰ্ম বাছি ল'লে 1 বছৰ, অৰ্থাৎ তেখেতে ইনভেষ্টমেণ্ট কৰাৰ এবছৰ পিছৰ পৰাই পেঞ্চন অৰ্থাৎ ইনকাম লাভ কৰিব বিচাৰে আৰু তেখেতে এনুইটি অপশ্যন বাছি ল'লে ছিংগেল লাইফ। তেনেহ'লে তেওঁ যদি 10 লাখ টকাৰ চাম এচিয়ৰ্ড বাছি লয়, ছিংগল প্ৰিমিয়াম পে' কৰিব লাগিব উইথ GST 10,18,000 টকা। এনে ক্ষেত্ৰত তেখেতে যদি ইয়াৰলি পেঞ্চন ল'ব বিচাৰে তেনেহ'লে লাভ কৰিব 68,900 টকা, হাফ ইয়াৰলি পেঞ্চন ল'ব বিচাৰিলে 33,782 টকা লাভ কৰিব, কোৱাৰ্টাৰলি ল'ব বিচাৰিলে 16,724 টকা লাভ কৰিব, প্ৰত্যেক মাহে মাহে যদি পেঞ্চন ল'ব বিচাৰে তেনেহ'লে তেখেতে লাভ কৰিব 5,519 টকাকৈ। ঠিক তেনেদৰেই একেজন ব্যক্তিয়ে মাহে 10,000 টকাকৈ ফিক্স ইনকাম যদি লাভ কৰিব বিচাৰে তেনেহ'লে তেওঁ ছিংগেল প্ৰিমিয়াম উইথ GST পে' কৰিব লাগিব 19,34,200 টকা। তেনে ক্ষেত্ৰত তেওঁ ইয়াৰলি পেঞ্চন লাভ কৰিব 1,30,910 টকা আৰু যদিহে 6 মাহৰ মূৰে মূৰে পেঞ্চন ল'ব বিচাৰে তেনে ক্ষেত্ৰত তেওঁ লাভ কৰিব 64,184 টকা। কোৱাৰ্টাৰলি অৰ্থাৎ 3 মাহৰ মূৰে মূৰে পেঞ্চন ল'ব বিচাৰিলে তেওঁ লাভ কৰিব 31,774 টকা আৰু যদি তেওঁ প্ৰতি মাহে মাহে পেঞ্চন ল'ব বিচাৰে তেনেহ'লে তেওঁ লাভ কৰিব 10,484 টকা। বন্ধুসকল, আপোনালোকে ইতিমধ্যে নিশ্চয় বুজি পাইছে LICৰ জীৱন শান্তি আঁচনিৰ জৰিয়তে ইয়াৰলি
হাফ ইয়াৰলি, কোৱাৰ্টাৰলি নতুবা মান্থলি ইনকাম কৰিবৰ বাবে কিমান টকা ইনভেষ্ট কৰিব লাগিব তেনেহ'লে এতিয়া জানো আহকচোন এই প্লেনটোত ইনভেষ্ট কৰিবৰ বাবে আপোনাৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব পাৰে। ডকুমেণ্ট হিচাপে পোনপ্ৰথমতে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, পেন কাৰ্ড, আপোনাৰ নমিনীৰ আইডেণ্টি প্ৰুফ, পাছপৰ্ট চাইজ ফটো ইত্যাদি। প্ৰিয় বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক LIC অৰ্থাৎ লাইফ ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন অফ ইণ্ডিয়াৰ জীৱন শান্তি স্কিমৰ বিষয়ে বিতংভাৱে জনাবলৈ চেষ্টা কৰিছোঁ। এইখিনিতে এটা কথা মনত ৰাখিব, আপোনালোকে যিকোনো ইনভেষ্টমেণ্ট কৰাৰ আগতে ইনভেষ্টমেণ্ট ৰিলেটেড সকলো ডকুমেণ্টছ তন্নতন্নকৈ পঢ়ি ল'ব। পঢ়ি লোৱাৰ পিছতহে ইনভেষ্ট কৰিব বুলি আশা কৰিছোঁ। প্ৰিয় বন্ধুসকল, পুনৰ অন্য এটা ভিডিঅ'ত আপোনালোকক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।